বিজেপিৰ তেওঁলোকৰ 2014 চনৰ নিৰ্বাচনী ইস্তাহাৰত লিখা আছিল আৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মঙলদৈত আহি 2019 চনতো কৈছিল যে এইবাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিম, কিন্তু পালোঁ নেকি আমি? একোতো নাই, ললিপপ এটা খাই আছোঁ। তাৰ পাছতে আপোনালোক কওক, আমাৰ যি বিশেষ ৰাজ্যৰ মৰ্যাদা, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কিন্তু বিজেপিৰ দিনতে কৰ্তন কৰা হ'ল, হয়নে? আৰু আমাক কোৱা হৈছিল যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম। আজিলৈকে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনেই তেওঁলোকে জমা দিব নোৱাৰিলে। তাৰ পাছত আপুনি আমাৰ মানুহখিনিক কেৱল অকণমান সৰু সৰু কথাত বন্দী কৰি ৰাখি হিতাধিকাৰী সৃষ্টি কৰি আচলতে বিজেপি চৰকাৰখনে তেওঁলোকৰ যি এজেণ্ডা, সেই এজেণ্ডা পূৰণ কৰি আছে। আজি আমাৰ আইসকল, আমাৰ আই মাতৃসকল মাত্ৰ 1250 টকাৰ পিছত দৌৰি আছে, কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক ৰিণিকী ভূঞা শৰ্মাৰ নামত অসমৰ সৰহভাগ মাটি তেওঁৰ নামত দখল হৈ গ'ল ইতিমধ্যে। অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ যিখন প্ৰাইভেট স্কুল, এই প্ৰাইভেট স্কুলখনৰ মালিক কিন্তু ৰিণিকী ভূঞা শৰ্মা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক। আজি 7-8টা চেনেলৰ মালিক ৰিণিকী শৰ্মা। আমাৰ আইসকলে কেৱল মাত্ৰ তেওঁলোকক 1250 টকাৰ লোভ দেখুৱাই আমাৰ যি মৌলিক সমস্যা, যি মূল সমস্যাখিনিক আমাক আচলতে ঢাকি ৰাখিব বিচৰা গৈছে। গতিকে বিজেপিৰ দিনত আমি কোনো কাৰণতে সুখী নহয়, আৰু আমি জানো যে আইসকলো সুখী নহয়। আইসকলে এতিয়া চৰকাৰে পইচা দিছে, লৈছে, কিন্তু তেওঁলোকে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, উত্তৰ প্ৰজন্মৰ কথা চিন্তা কৰি কিন্তু এইবাৰ তেওঁলোকে বিজেপিৰ বিৰুদ্ধে স্থিতি ল'ব। সেয়া আপোনালোকে ভোটৰ সময়ত দেখিবলৈ পাব। কাৰণ মহিলাৰ কথাটো আহিছে, উন্নয়নৰ প্ৰসংগত সকলোৱে মহিলাৰ কথাই কৈছে। হয়, নমস্কাৰ, মই বিজুমণি চহৰীয়া। বাইদেউ, তেখেতে যি ক'লে আমাৰ মহিলাখিনি উন্নতি হৈছে, একো হোৱা নাই। কোনটো দিশত উন্নতি হৈছে? 1250 টকা মাহিলী দিছে, হয়, আমি মানি লৈছোঁ, কিন্তু আমাৰ পৰা কিমান নিছে? এতিয়া এটা ক্ৰীম বেবীক খুৱাব নোৱাৰোঁ। আজি যিটো 30 টকা 35 টকা আছিল, সেইটোত আজি 100 টকা হৈছে। 100 টকাটো আমাৰ মহিলাৰ কাৰণে ওলোৱাটো বহুত কষ্ট। সেইকাৰণে বাইদেউ, বিজেপি চৰকাৰখনে আমাক যিহেতু ধ্বংসৰ ফালে ঠেলি দিছে, আমাক কোনো এটা উন্নতিৰ ফালে দিয়া নাই। আপোনালোক মিত্ৰ দলৰে আহিছে, মিত্ৰ দলৰ হৈ আহিছে। আমি হাগ্ৰামা চৰকাৰ। আপোনালোকৰ মিত্ৰ দল বিজেপি নহয়, মিত্ৰ দল হ'লেও বাইদেউ আমি বিৰোধী, সম্পূৰ্ণ বিৰোধী বাইদেউ। আমি নিজে কষ্ট কৰি খাই আছোঁ। 1250 টকা দিছে, হয়, কিন্তু আমি কষ্ট কৰি খাই আছোঁ। খুব ডাঙৰ কথা এটা কৈছে বিজেপিয়ে। কেইগৰাকীমান অকণমান আগবাঢ়ি আহক, কাৰণ আপোনালোকৰ মিত্ৰ দলেই, আমাৰ অনুষ্ঠান আৰম্ভ হৈছে মাত্ৰ মিত্ৰ দলেই আপোনালোকক বিৰোধিতা কৰিছে। আগবাঢ়ি আহক, খুব গুৰুত্বপূৰ্ণ কথা। BPF আৰু বিজেপিৰ মাজত মিত্ৰতা, ইয়াৰ মাজতে BPFে আপোনালোকক বিৰোধিতা কৰে। আগবাঢ়ি আহক, কোনে ক'ব? আহক, আপুনি ক'ব, কওক। অস্বস্তিত পৰা কথা। চাব, গণতান্ত্ৰিক দেশ এখনত বিৰোধী সন্তুষ্ট কৰিব পৰা কোনো এখন চৰকাৰৰ সৃষ্টি নহয়। 2016 আগত কি আছিল? বি মানে বিজেপি আছিল, কিন্তু এতিয়া বি মানে বিকাশ হৈছে। বিগত বছৰসমূহত জাতি মাটি ভেটিৰ সংকল্পলৈ দেশখনক উদ্ধাৰ কৰা একমাত্ৰ চৰকাৰখনেই হৈছে বিজেপি চৰকাৰ। আজি তেওঁলোকে হিতাধিকাৰীৰ কথা কৈছে। আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক, যদি মোৰ ঘৰৰ মাগৰাকী যদি মেট্ৰিকতো উত্তীৰ্ণ নহয়, আপুনি তেখেতক APSC UPSC কিবা নিযুক্তি দিব নেকি? তেখেতকতো আপুনি হিতাধিকাৰী সাজিব লাগিব। চৰকাৰে প্ৰতিটো শ্ৰেণীক পেটে ভাতে খাই থাকিব পৰাকৈ কিবা নহয় কিবা এটা দিছে। আজি নিযুক্তিকৰণ স্বচ্ছ কৰিছে, নিকা কৰিছে, সেয়া কি জাতি মাটি ভেটি সংকল্প নহয় নেকি? এফালে ঘৰখনৰ যিগৰাকী ল'ৰা উচ্চ শিক্ষিত, তেখেতক নিযুক্তি পত্ৰ দিছে, আনফালে মাগৰাকীকো অন্ততঃ হিতাধিকাৰী শ্ৰেণীত থৈ হ'লেও পেটে ভাতে খাই থাকিব পৰা পত্ৰ প্ৰশস্ত কৰিছে। আৰু আপুনি চাব, 2016 আগৰ টক শ্ব'বিলাকত চাব, হয়তো আপোনাৰ টক শ্ব'ত, এনেকুৱা ধৰণৰ টক শ্ব'ত এই আই মাতৃসকল ওলাই অহা নাছিল। আজি আই মাতৃসকল ওলাই আহি আমাৰো সমানে ফেৰ মাৰি দুআষাৰ কথা কোৱাৰ সুযোগ দিছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, অসমখনৰ প্ৰেক্ষাপটত নকওঁ, কলাইগাঁৱৰ প্ৰেক্ষাপটত কৈছোঁ, টংলা বিধানসভা সমষ্টিৰ প্ৰেক্ষাপটত কৈছোঁ। যোৱাকালি মই এটা ষ্টেটিষ্টিক চাইছোঁ, টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত একমাত্ৰ মহাবিদ্যালয়খন আছিল টংলা মহাবিদ্যালয়। প্ৰতি বছৰে টংলা মহাবিদ্যালয়ত 30% ছাত্ৰ ছাত্ৰীয়ে কিন্তু এডমিশ্যন নহয়, তেওঁলোক নিজৰ ফৰ্মখন লৈ ঘূৰি আহে। আজি কলাইগাঁৱত এখন মডেল ডিগ্ৰী কলেজ হৈছে। কলাইগাঁও অঞ্চলৰ পৰা প্ৰতিটো বছৰে 345 গৰাকীকৈ গড়ে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়, তেওঁলোক বাহিৰত যায় অধ্যয়ন কৰে। আজি অন্ততঃ সেই 345 গৰাকী ছাত্ৰ ছাত্ৰী নিজৰ ঠাইত বহি নিজৰ ঘৰৰ পৰা ওলাই গৈ পঢ়িব পাৰিব। সেই পত্ৰ কোনে প্ৰশস্ত কৰিছে? বিজেপি। দিশটোৰ কথা আহিছে। আমি বাইদেউ, আপুনি শুনক, বাইদেউ, দিয়া হৈছে টকা। কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে, 15 বছৰ যেতিয়া আছিলে, তেতিয়া টকা কিমান ধাৰ আছিলে? বৰ্তমান সময়ত বিজেপি চৰকাৰখনে কিমান টকা ধাৰ কৰিছে? সেইটো কওকচোন, সেইটো উত্তৰ দিয়ক। বৰ্তমান সময়ত বিজেপি চৰকাৰে কি কৰিছে? এতিয়া আমাৰ পেটত বাচ্চা লাগিলে বাচ্চাকো আমাক বিক্ৰী কৰি দিব, আমাক গোটেই অসম বিক্ৰী কৰি দি আছে, গোটেই অসমখন বিক্ৰী কৰি দি আছে। এতিয়া আৰু কি বাকী আছে? ইফালে দিছে, নিযুক্তি দিছে, হয়, একফালে উচ্ছেদ কৰি পেলাই শেষ কৰি আছে। আগত কি কংগ্ৰেছ থাকোঁতে যেতিয়া আমাৰ তৰুণ গগৈ ছাৰ আছিল, তেতিয়া আমাৰ কি মুছলিমখিনি কি আমাৰ কি অসমৰ কি খিলন দিয়া নাছিল নেকি? এতিয়া তেওঁলোক কিহৰ কাৰণে বিদেশী হ'ল? সেইবিলাক আমাক লাগে। বাইদেউ, এতিয়া কৈছে যে স্কুলত
স্কুলত ল'ৰা ছোৱালীয়ে মানে কিছুমানে নাম ভৰ্তি কৰিব নোৱাৰাৰ কাৰণে ওলাই গৈছে। আগতেতো ইমানখিনি আমাৰ লাইনৰ বিল নাছিল, আগতে আমি পানীৰ বিল দিব লগা নাছিল, এতিয়া আমি পানী বিল দিব লাগে 50 টকা কৰি। লাইনৰ স্মাৰ্ট মিটাৰ, তাৰপিছত লাইনৰ বিল দিব নোৱাৰিলে লাইনটো কাটি দিয়ে, ল'ৰা ছোৱালী পঢ়িব নোৱাৰে। কোনটো দিশত আমাৰ হিমন্ত মামাৰ চৰকাৰে ভাল কৰিছে আপোনালোকে বিবেচনা কৰক। খুব ডাঙৰ কথা এটা প্ৰশ্ন যে এফালে BPF এফালে বিজেপি মিত্ৰ দল। আমাৰো সন্দেহ হৈছে আপোনালোকৰ মিত্ৰতাত আমি ক'বলৈ নাযাওঁ, কিন্তু এই যিটো এটা পৰিৱেশ দেখি বিজেপি আৰু BPFৰ মাজত আমি পৰিৱেশ সংঘাত দেখি আমাৰ সন্দেহ হৈছে, আমাৰ লগতে সকলোৰে সন্দেহ হৈছে মিত্ৰতা আছেনে নাই? বাইদেউ এইখিনি প্ৰশ্নৰ উত্তৰ দিব লাগিব। মই 3টা প্ৰশ্নৰ উত্তৰ দি আছোঁ। সেই চৰকাৰখনে ধাৰো ল'ব জনা নাছিল, বাট পথ পকী কৰিব জনা নাছিল। সেই চৰকাৰখনে ধাৰো ল'ব জনা নাছিল, এনেকুৱা ধৰণৰ অট্টালিকা বা এনেকুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব জনা নাছিল। এখন দেশে ধাৰ কিদৰে লয়, ইকনমিক কেলকুলেশ্যনবিলাক কেনেকৈ হয়, ধাৰৰ কিমানখিনি শতাংশ জনকল্যাণৰ বাবে নিয়োগ কৰে, সেই কথাখিনি আচলতে বিফল আমি, যে প্ৰতিটো জনসাধাৰণে সেই কথাখিনি অন্ততঃ হৃদয়ংগম কৰি আগবঢ়াটো উচিত। দ্বিতীয় কথা, তেখেতে বিজুলী সংযোগৰ কথা কৈছে। এই যে চৰকাৰে বিনামূলীয়া সূৰ্য সেৱা দি আছে, ছ'লাৰ ছিষ্টেম যে তেওঁলোকে প্ৰভাইড কৰি আছে, আবেদন নকৰে কিয়? আমিতো বিচাৰোঁ যে গাঁৱে ভূঞে আহক, ছ'লাৰ ছিষ্টেম আহক, আপোনালোকে নিজৰ যি স্মাৰ্ট মিটাৰটো বাদ দি আপোনালোকে অন্ততঃ ছ'লাৰৰ সুবিধা লৈ পেলাই আপোনালোকে নিজৰ ঘৰখন পোহৰাওক। চৰকাৰৰ প্ৰতিটো ব্যৱস্থাৰ, চৰকাৰৰ প্ৰতিটো আঁচনিৰ আমি সম্পূৰ্ণ লাভ উঠাব লাগিব, আৰু আমি বিচাৰোঁ যে আপোনালোকেও সেইবিলাক লাভ লৈ অন্ততঃ নিজে এটা নতুন ছিষ্টেমৰ অংশীদাৰ হওক। হয় বাইদেউ, নমস্কাৰ। কলাইগাঁৱৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি বিগত সময়ছোৱাত দেখিছোঁ যে বিভিন্ন ৰাজনৈতিক দলে কলাইগাঁও সমষ্টিটো কি কৰিছিলে, দখল কৰিছিলে। এতিয়া আমাৰ অতি দুৰ্ভাগ্য, কলাইগাঁও সমষ্টিটো গুচি গ'ল। বৰ্তমান নৱগঠিত টংলা বিধানসভা সমষ্টি। পোনপটীয়া প্ৰশ্ন মোৰ বিজেপি দললৈ, আপোনালোকৰ চৰকাৰৰ দিনতে আমাৰ কলাইগাঁওবাসীয়ে কিয় কলাইগাঁও সমষ্টিটো ধৰি ৰাখিব নোৱাৰিলে? তাৰপিছত মই তেওঁলোকলৈ আৰু এটা প্ৰশ্ন কৰিছোঁ, এতিয়া তেওঁলোকৰ চৰকাৰ যাওঁ অৱস্থা, আমাৰ যিখিনি গৰিয়ামৰীয়া দেখি জনগোষ্ঠী আছিলে তেওঁলোকক জৰীপ কৰিম বুলি কৈছিলে, আজিলৈকে কিন্তু এইটো ফোপোলা স্বৰূপ হৈয়ে ৰ'ল। কিয় তেওঁলোকে কৰি নিদিলে? তেওঁলোকে খিলঞ্জীয়াৰ ওপৰত সৌসিদিনা SRৰ নামত কি কৰিছে, খিলঞ্জীয়া লোকক, আপোনাৰ যদি প্ৰমাণ তথ্য লাগে মোৰ হাতত আছে, খিলঞ্জীয়া লোকক কি কৰিছে, তেওঁলোকক নটিচ পঠাইছে। মই ইয়াৰ ওপৰতো মই কি কৰিছিলোঁ, এটা নিউজ কৰিছিলোঁ, নিউজত কৈছোঁ, গোটেইখিনি তথ্য সহকাৰে কৈছোঁ, কিয় খিলঞ্জীয়াৰ ওপৰত বাৰে বাৰে অত্যাচাৰ জাপি দিয়া হয়। উত্তৰ সুধো, কোনে ক'ব? তেখেতক একেবাৰে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। সমষ্টিটো কি কাৰণত গৈছিল একেবাৰে উত্তৰ তেওঁ নিজৰ প্ৰশ্নতে দিছে। সেই সময়ত বিধায়ক কোন আছিল? বৰ্তমান কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক কোন? দুৰ্গাদাস বড়ো। নিৰ্বাচন আয়োগৰ ওচৰত কলাইগাঁৱৰ এই বিজেপি দলৰ কেইবাগৰাকীও নেতা গৈছিল। তেতিয়া আমি বেলেগ বেলেগ মঞ্চত আছিলোঁ, মই গৈছিলোঁ, মোৰ ওচৰত থিয় থকা ব্যক্তিসকল গৈছিল, আপুনি গৈছিলে নাই মই নাজানো। আমি নিৰ্বাচন আয়োগক কৈছিলোঁ যে আপোনালোকে অন্ততঃ কলাইগাঁৱৰ নামটো জীয়াই ৰাখক। সেই সময়ত আমি এবাৰো কিয় বিধায়কগৰাকীৰ আমি সমৰ্থন নাপালোঁ? বিধায়কগৰাকীয়ে এবাৰ কিয় নক'লে যে আপোনালোকে কলাইগাঁৱৰ নামটো জীয়াই ৰাখক? নালাগে, তেওঁলোকে কলাইগাঁৱৰ হৈ মাত দিব নালাগে। তেখেত যিগৰাকী বিধানসভা সমষ্টিৰ বিধায়ক, তেখেত যিগৰাকী আপোনালোকৰ চৰকাৰে কাটিছে, বিধায়কগৰাকীয়ে মাতিছিলে, কিন্তু আপোনালোকৰ চৰকাৰে কৰ্তন কৰি দিছে। শুদ্ধ কথা। কাৰণ কিয় মুখ্যমন্ত্ৰীৰ হাতত সকলো পাৱাৰ থাকে, অসমখনৰ A to Z পাৱাৰ থাকে, কিয় তেওঁলোকে আমাৰ কলাইগাঁও সমষ্টিটো কাটিবলগীয়া হ'ল? কেন্দুকলাই নামত যিখন কলাইগাঁও হৈছে, ঐতিহ্য কেন্দুকলাই নামটো কৰ্তন কৰি কিয় টংলা লৈ গুচি গ'ল? এই কথাখিনি যদি আপুনি আজিৰ পৰা 5 বছৰ আগত ক'লেহেঁতেন আমি ভাল পালোঁ হয়। সেই সময়ত আমি আপোনালোকৰ সমৰ্থন বিচাৰিছিলোঁ, গাঁৱে গাঁৱে গৈ আমি সজাগতা সভা পাতিছিলোঁ, এখন ডাঙৰ গণমেল হৈছিল, ইয়াতে গণসভা হৈছিল। আপুনি সেইখিনি কথা ক'ব লাগিছিল, তাত ক'ব লাগিছিল আপোনালোকে। টংলা বিধানসভা সমষ্টি হ'ল, যিগৰাকী বিধায়ক কলাইগাঁৱৰ আছিল, কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক, তেওঁ এটা মাত দিছিলে সেই সময়ত, এটা মাত দিছিলে কি তেওঁ? আপুনি এতিয়াও RTI কৰক, আপুনি RTI কৰক, কোনে কোনে আবেদন কৰিছিল আপুনি RTI কৰক, আমাৰ নাম ওলাব। আমি আবেদন কৰিছিলোঁ, আমি যুদ্ধ কৰিছিলোঁ, আমি সংগ্ৰাম কৰিছিলোঁ, আমি আবেদন কৰিছিলোঁ। এইটো আমাক দুখ নিদিব একেবাৰে, আমি আবেদন কৰিছিলোঁ আমি। বড়ো নেতৃত্বতে হৈ আছে। বাইদেউ, ইমান যদি বিজেপি চৰকাৰে ভাল কাম কৰিছে, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি কিয় ন্যায় নাপালে? কিয় ন্যায় নাপালে? আজি দিনটোলৈকে ন্যায় কিয় তেওঁ নাপালে? জুবিন গাৰ্গেতো ন্যায় পাব লাগিছিল। জুবিন গাৰ্গে ন্যায় নোপোৱাৰ কাৰণত আমাৰ নিচিনা সাধাৰণ মানুহ আৰু ন্যায় পাম নে? আজি চাওক বাইদেউ, আমি ধাৰত ন্যায় পাম নেকি? আমি কেতিয়াওতো ন্যায় নাপাওঁ। আমাক জুবিন গাৰ্গৰ ন্যায় লগা আছিল, আজি দিনটোলৈকে দিয়া নাই। বিজেপি চৰকাৰ যদি ইমানে ভাল, কিয় দিয়া নাই? আপুনি চাব, এগৰাকী অপৰাধীক চৰকাৰে এক ছেকেণ্ড শুনক আপোনালোকে। এগৰাকী অপৰাধী বুলি দোষী ব্যক্তিক চৰকাৰখনে এনকাউণ্টাৰ কৰাটোকে আপোনালোকে ন্যায় বুলি ভাবে। আমি সেইটোৰ বিৰোধী। চৰকাৰখনে নিজৰ দায়িত্ব পালন কৰি চাৰ্জশ্বিট দিছে, গোটেই বিষয়টো ন্যায়ালয়ত আছে, আৰু ন্যায়ালয়ত উৰ্ধত কোনো নহয়, আমিও নহয়, আপোনালোকো নহয়, চৰকাৰো নহয়। যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথাখিনি ওলাইছে, কলাইগাঁও সমষ্টি বিলুপ্ত হৈ টংলা সমষ্টি হ'ল। সেই সময়ত কিন্তু মই এই কথাটোক লৈ আমাৰ সন্মানীয় বিধায়ক দুৰ্গাদাস বড়ো ডাঙৰকো দুখ দিম, আৰু সেই সময়ৰ যিগৰাকী EM আছিল দিগন্ত বৰুৱা বিজেপি দলৰ, আমাৰ লোকসভাৰ সাংসদ
দিলীপ শইকীয়া ডাঙৰীয়াও আছিল, চৰকাৰ বিজেপিৰ আছিল, কিন্তু এই যিটো কলাইগাঁও সমষ্টি আছিল আমাৰ খিলঞ্জীয়াৰ আধিপত্য থকা এটা সমষ্টি আছিল আগতে, কিন্তু সেই সমষ্টিটো এই বিজেপি চৰকাৰ দিনতেই কিন্তু আমাৰ খিলঞ্জীয়াৰ হাতৰ পৰা কাঢ়ি লৈ যোৱা গ'ল। আগত কলাইগাঁও সমষ্টিত আমাৰ কোচ জনগোষ্ঠীৰ এটা আধিপত্য আছিল। অসমত যিমানকেইটা সমষ্টি আছিল কোচৰ কাৰণে এটা সমষ্টি কলাইগাঁও হিচাপে আছিল, কিন্তু সেই সমষ্টিটো আমি এই বিজেপি চৰকাৰ বা BPFৰ দিনতো আমি ৰাখিব নোৱাৰিলোঁ। কলাইগাঁওবাসীৰ হাতৰ পৰা এটা সমষ্টি গুচি গ'ল। আমি পাতিম, যিহেতুকে আছু আছে, নেমচু আছে, আমি পাতি আহিছোঁ, এটা খুব গুৰুত্বপূৰ্ণ আহি আছোঁ। এঘণ্টা সময় আছে, আমি আহি আছোঁ। খুব ডাঙৰ কথা যে এইবাৰ ইয়াত কোনে নিৰ্বাচন খেলিব, বিজেপিয়ে খেলিব নে BPFে খেলিব? মিত্ৰ দলৰ মাজত শত্ৰুতা আমি দেখিছোঁ। কংগ্ৰেছ আছে, ৰাইজৰ দল আছে, আমি আছুৰ কাষলৈ আহিছোঁ, নেমচু আছে। কি দেখিছে শৈক্ষিক ক্ষেত্ৰখনৰ কথা? বিজেপিয়ে যথেষ্ট উন্নয়ন হৈছে বুলি কৈছে। হয়, নিশ্চয়কৈ আপোনাক পোনপ্ৰথমে কলাইগাঁৱলৈ আদৰণি জনাইছোঁ। আমি পোনপ্ৰথমে ক'ব বিচাৰিছোঁ আমাৰ যিটো আছুৰ ক্ষোভ, আছুৰ লগতে যি কলাইগাঁওবাসীৰ ক্ষোভ, আমাৰ যিটো কেন্দুকলাই নামেৰে যি কলাইগাঁও, এই কলাইগাঁও নামৰ যি সমষ্টিটো কৰ্তন কৰি টংলালৈ ৰূপান্তৰিত কৰিলে তাত আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। ইয়াত আমি একমাত্ৰ জগৰীয়া বুলি ক'ব খোজোঁ বৰ্তমানৰ যিজন টংলা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বৰদেৱ, তেখেতে কিন্তু আজিৰ তাৰিখত তেখেতে যদি মূল খুঁটিৰ পৰা আঁতৰ নহ'লহেঁতেন হয়তো আজি কলাইগাঁৱৰ কেন্দুকলাই নামেৰে যি কলাইগাঁও সমষ্টিটোৰ কলাইগাঁৱতে থাকিলেহেঁতেন। কিন্তু কলাইগাঁৱৰ যি সমষ্টিটোৰ ৰক্ষাৰ ক্ষেত্ৰত তেখেতৰ কিন্তু স্থিতি একেবাৰে দেখা নাপালোঁ। গতিকে তেখেতক আমি এই যি কলাইগাঁৱৰ যি সমষ্টি, এই সমষ্টিটোৰ ৰক্ষাৰ ক্ষেত্ৰত তেখেতৰ কিন্তু স্থিতি দেখা নাপালোঁ। তেখেতে এইটো বুলিয়ে নহয়, তেখেতে বিধায়ক নামত বিধায়ক, কিন্তু যি সমষ্টিটোৰ যি গাঁওসমূহত তেওঁ যি যাব লাগে, খা খবৰ ল'ব লাগে, উন্নয়নৰ খা খবৰ ল'ব লাগে, তেনে কিন্তু একেবাৰে দেখা পোৱা নাই। এতিয়াও এনেকুৱা এই সমষ্টিটোত কিন্তু বহুকেইখন গাঁও আছে, বিধায়ক দুৰ্গাদাস বড়োৰ কিন্তু চাহটোও দেখা পোৱা নাই। শৈক্ষিক ক্ষেত্ৰত ক'বলৈ আহিছোঁ, আমি বিভিন্ন সময়ত ছাত্ৰ সন্থা, যিহেতু আমি ছাত্ৰ সন্থাৰ প্ৰতিনিধি, বিভিন্ন সময়ত আমি প্ৰাথমিক বিদ্যালয়সমূহ পৰিদৰ্শন কৰোঁ। তাত আমি দেখিবলৈ পাওঁ কোনোবাখনত যদি আন্তঃগাঁথনিৰ অসুবিধা, কোনোবাখনত শিক্ষকতাৰ অসুবিধা, এজন শিক্ষকে হয়তো পাঠদান কৰি আছে, ইয়াত কি বিধায়কজনৰ দায়িত্ব গুৰুত্ব নাই নেকি? গতিকে বিধায়ক হ'বলৈ হ'লে তেখেতৰ দুৰ্গাদাস বৰদৰে বিধায়ক আমাক কলাইগাঁও টংলা সমষ্টিত নালাগে। গতিকে পৰৱৰ্তী সময়ত কিন্তু এজন ৰাইজৰ হৈ কাম কৰা, শৈক্ষিক দিশত মাত মাতিব পৰা এজন বিধায়কৰ প্ৰয়োজন। নেমচু আছে আমাৰ সৈতে, হয় হয়, এইটো কলাইগাঁও আমি নেমচু ওদালগুৰি জিলা সমিতিৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ DY 65ত। প্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ কলাইগাঁৱলৈ। নাই বিধায়কৰটো বাদেই দিলোঁ, আমাৰ কলাইগাঁৱত 2020 চনৰ পৰা কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আমাৰ একমাত্ৰ আদৰ্শ চিকিৎসালয়খনৰ যি প্ৰতিবাদ কৰি আহিছোঁ তাৰ সমাধান ক'ত হ'ল? ক'তো নহ'ল। আমি আলোচনা কৰি আছোঁ কি? আমি আমাৰ ৰাজনৈতিক স্বাৰ্থৰ কথাবিলাক আলোচনা কৰি আছোঁ, কিন্তু কলাইগাঁৱৰ স্বাৰ্থৰ কথা কোনে আলোচনা কৰিব? আমি পাতিব লাগিব, ছাত্ৰ সন্থাই পাতিব লাগিব। আপোনালোকক নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষাখণ্ডৰ ক্ষেত্ৰত একেবাৰে পয়া লগা অৱস্থা, কেতিয়াবা মিড ডে মিল নাপায়, কেতিয়াবা শিক্ষক নাপায়, কেতিয়াবা এগৰাকী শিক্ষক। চাওক, আপোনালোকে কথাবিলাক বুজিবলৈ চেষ্টা কৰক। অকল ৰাজনৈতিক স্বাৰ্থজনিত কাৰণতে আপোনালোকে সীমাবদ্ধ নাথাকিব, সামূহিক চিন্তা কৰক। আৰু যিটো আপোনালোকৰ যিটো এটা ৰাজনৈতিক মেৰপাকত যিহেতু এটা সাম্প্ৰদায়িকতাৰ সৃষ্টি হ'বলৈ গৈ আছে, কলাইগাঁৱত সেই সাম্প্ৰদায়িকতাৰ সৃষ্টি নকৰিব। কলাইগাঁও কামাখ্যা মন্দিৰৰ মুখ্য পূজাৰী কেন্দুকলাইৰ আদৰ্শৰে অনুপ্ৰেৰণাৰে সৈতে কলাইগাঁও চলি আছে। কলাইগাঁৱৰ যিবিলাক স্থায়ী সমস্যা, সেই স্থায়ী সমস্যাবিলাক আমি আত্মসমালোচনা কৰোৱা হওক, আমি উপলব্ধি কৰোৱা হওক। আৰু কলাইগাঁৱত যিটো সকলোতকৈ ডাঙৰ সমস্যা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত ইতিমধ্যে কলাইগাঁৱৰ পৰা যি আমাৰ নিৰ্বাচনীয় কেন্দ্ৰিক যিবিলাক কাম কাজ ইতিমধ্যে হৰিচিঙাৰ চাৰ্কুলত গৈছে, আমি সকলোৱে গম পাইছোঁ। যাতে কলাইগাঁৱত আমাৰ কলাইগাঁও থানাখন, যাতে আমাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, যাতে আমাৰ ব্লক অফিচটো ইয়াত থাকে, তাৰ কাৰণে সকলোৱে সজল বলে আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। আমি তাৰ ক্ষেত্ৰত আমি নেতৃত্ব ল'ব লাগিব আৰু নিজৰ সমস্যাবিলাক কোনো ৰাজনৈতিক দলৰ সদস্যৰ বিপৰীতে এগৰাকী কলাইগাঁও স্থানীয় খিলঞ্জীয়া ৰাইজ হিচাপে সমস্যাবিলাক সমাধান কৰক, সমস্যাবিলাকৰ সমাধানৰ কাৰণে দাবী জনাওক। ধন্যবাদ। অফলাইন প্ৰচেছ কৰি তেওঁলোকে অকল টকা সংগ্ৰহত নামিছে। আজি অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে, বা মোদী চৰকাৰ ডাঙৰীয়াই ডিজিটেল ইণ্ডিয়া কৰিছে। আজি ডিজিটেল ইণ্ডিয়া কৰিছে, কিন্তু ডিজিটেল ইণ্ডিয়াৰ ফলত কি হৈছে? ডিজিটেল ইণ্ডিয়াৰ ফলত কিন্তু আজি যি কংগ্ৰেছৰ দিনত যি আপোনালোকৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত যি ঘোষ লোৱা আছিলে, সেই ঘোষ কিন্তু বন্ধ হৈ গৈছে ডিজিটেল ইণ্ডিয়াৰ দিনত। কিন্তু কি হৈছে, BTCত যেতিয়াই হাগ্ৰামা মহিলা ডাঙৰীয়া চৰকাৰত অধিষ্ঠিত হ'ল, তেখেতে কি কৰিলে, অফলাইন প্ৰচেছ আৰম্ভ কৰিলে। আৰু অফলাইন প্ৰচেছৰ যোগেদি কি কৰিলে, তেওঁলোকৰ নিজৰ কিছুমান তেওঁলোকৰ ব্যক্তিগত কৰ্মীয়েহে অকল ভূমি পাট্টা পাব, বা কিন্তু সাধাৰণ ৰাইজ কিন্তু নাপায়। আজি IBS, আজি অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু যথেষ্ট কিন্তু আগভাগ লৈছে। কিন্তু কি মিত্ৰ দল, BPFৰ বিজেপি মিত্ৰ দল, হয় মিত্ৰ দল, মানিছোঁ। আজি যোৱা BTC ইলেকশ্যনত আমি ABMCয়ে যথেষ্টখিনি অৰিহণা আগবঢ়াইছিলোঁ। ABMCয়ে BTC চৰকাৰত হাগ্ৰামা মহিলা ডাঙৰীয়া অধিষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি ABMCয়ে
অপেনলি কাম কৰিছিলোঁ আৰু তেখেতে কাম কৰে আমাৰ বহু আশা আমাৰ ABMCৰ যি মানে আমাৰ সিদ্ধান্ত হৈছিলে আৰু হাগ্ৰামা মহিলাৰ সিদ্ধান্তৰ লগত আমাৰ মিল আছিলে আমাৰ যি ধৰ্মীয় সংখ্যালঘু যি পিছপৰা জনগোষ্ঠী এই জনগোষ্ঠীৰ যি সমস্যা আছিলে এই সমস্যাৰ লগত হাগ্ৰামা মহিলাৰ সমস্যাৰ মিল চাবৰ কাৰণে কিন্তু আমি অপেন ছাপোৰ্ট কৰিছিলোঁ ভূমিপত্ৰৰ ক্ষেত্ৰত আপোনালোকৰ কথা পাতিম ভূমিপত্ৰৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ অভিযোগ BPFৰ বিৰুদ্ধে যে নাম বাছি বাছি দিয়া হৈছে নাই বাইদেউ বাইদেউ অলৰেডি আমাৰ ভূমিপত্ৰ দিয়া হৈ গ'ল আৰু তেওঁ যদি BTC উন্নয়নৰ কথা নাজানে 1 মাৰ্চৰ 1 তাৰিখে আহক আৰু চাই লওক কাক দিব কোন নিবনুৱা পাব আমাৰ স্বাৰ্থই পাব নিজৰ নে আপোনালোকৰ পাব অলৰেডি চাই ল'লে হ'ল আপুনি চাই ল'ব সৌখিদিনা ফেৰগাঁৱত আমাৰ অপেন ছেশ্যন আৰম্ভ হৈ গৈছে এতিয়া অহা 1 তাৰিখে আমাৰ যিটো মুদৈবাৰী বা কলাইগাঁও ব্লক আছে ব্লকত আৰম্ভ হ'ব তেওঁ যদি এইখিনি জ্ঞান নাই তেওঁ তথ্য লাগে আমাৰ ওচৰত আহিব কোনগৰাকী আমাৰ BPFৰ কৰ্মীয়ে পাইছে আৰু কোন সাধাৰণ ৰাইজে পাইছে এইখিনি তথ্য লাগিলে আমি সহকাৰে তথ্য আমি তেওঁক প্ৰদান কৰিম আৰু যেতিয়াৰ পৰা আমাৰ যিখিনি 5টা গ্যাৰাণ্টি হৈছে তেতিয়াৰ পৰা ইয়াতে আমাৰ এটা কথা মই কওঁ এখেতে যে ক'লে ঘুষ খোৱা কথা প্ৰমাণ সহকাৰে এতিয়াই ওলাই দিব লাগিব যদিও ওলাই দিব নোৱাৰে হাগ্ৰামা মহিলাৰীক আপুনি বদনাম নকৰিব হাগ্ৰামা মহিলাৰ বদনাম কেতিয়াও নকৰিব চাওক প্ৰথমতে মই এটা কথা কৈছোঁ কলেগাঁও চাৰ্কুলৰ যদি আপুনি তথ্য ল'বলৈ যায় মই গোটেই BDCৰ কথা কওঁ সামগ্ৰী কলেগাঁও চাৰ্কুলত প্ৰায় 1200 ফাইল মানে 1200 মানুহে এপ্লিকেশ্যন কৰিছিলে আজি যিখিনি ধৰ্মীয় সংখ্যালঘু জেগা আজি মৰাবেগাই হওক তেতলি ভাঙৰি হওক আজি বৰঝাৰ হওক এই সকলো জেগাত কিন্তু আজিলৈকে কোনো ধৰণৰ জৰীপ হোৱা নাই মণ্ডলৰ যি চাৰ্ভে এই চাৰ্ভে কিন্তু এই সকলো অঞ্চলত হোৱা নাই আজি তাৰিখলৈকে সংখ্যালঘু মানুহক অকল ভোট বেংক হিচাপে কংগ্ৰেছেও ব্যৱহাৰ কৰিলে BPFও ব্যৱহাৰ কৰিলে EPPLও কিন্তু অকল সংখ্যালঘুক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে চাওক আপোনাক চাওক 1200 প্ৰায় 1200তকৈ অধিক মানুহৰ মানে এপ্লিকেশ্যন হৈছিলে তাৰে 900 কলেগাঁও চাৰ্কুলৰ পৰা পাছ হৈছে কিন্তু তাতে কিন্তু যিখিনি সংখ্যালঘু এলেকাত কিন্তু আজিলৈকে জৰীপে হোৱা নাই আজি বৰঝাৰত জৰীপ হোৱা নাই আজি তেতলি ভাঙৰিত জৰীপ হোৱা নাই আজি মৰাবেগাত জৰীপ হোৱা নাই আজি আছে ইয়াতে BPFৰ ৱাৰ্কাৰ আছে তেওঁলোকে সোধক কথাটো কিমান দূৰ সত্য আজি বৰঝাৰৰ ৱাৰ্কাৰো আছে ইয়াতে ইয়াৰ ৱাৰ্কাৰ আছে যিকেইটা গেৰাণ্টি মানে BPF চৰকাৰৰ গেৰাণ্টিৰ কথা কৈছে 5টা গেৰাণ্টি আপুনি খবৰ ল'ব যে আপোনালোকৰ মৰাবেগাত শুনক ABMC ডাঙৰীয়া আপুনি শুনক মৰাবেগাত যিজন প্ৰথম অপেন ছেশ্যন চেৰেমনি হৈছিলে সংখ্যালঘু এজন ছাত্ৰক দিয়া হৈছিলে এজন শিক্ষিত যুৱকক দিয়া হৈছিলে আপুনি খবৰ ল'ব গৈ তাত কোনে পাইছিলে সেই 2 লাখ টকাটো আপুনি খবৰ ল'ব গৈ কেনে কোনে পাইছিলে সেই 2 লাখ টকাটো গৈ সংখ্যালঘু এজন ব্যক্তিক দিয়া হৈছিলে নাম চাহেদ আলী আপুনি যা খবৰ ল'ব গৈ কেনে সংখ্যালঘুক দিছে নাই এইখন BPF চৰকাৰে কি যোগ্যতা ভিত্তিত আজি IBS সকল যেতিয়া ইলেকশ্যন আছিলে ইলেকশ্যনত হাগ্ৰামা মহিলাৰে এটা কথা কৈছিল যে 2003 চনৰ 10 ফেব্ৰুৱাৰীত যিসকল মানুহ ইয়াতে মানে জনবসতি হিচাপে তেওঁ মানে বাস কৰি আছিলে তেওঁলোকক আমি মাটি পট্টা দিম কিন্তু এতিয়া বৰ্তমান তেওঁলোকে কৈছে যে যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয় 48 টকা কৈছিলে ইলেকশ্যনত কৈছিলে 2003 চনৰ 10 ফেব্ৰুৱাৰীত থাকিলে তেওঁলোকেই মাটি পট্টা পাব কিন্তু এই মুহূৰ্তত মই নিজে ভুক্তভোগী মই ফাইল দিছোঁ মই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাস কৰোঁ কিন্তু মোক কৈছে যে 48 টকা কৈছে লাগে ইলেকশ্যনত এটা বেলেগ কথা এই মুহূৰ্তত এটা বেলেগ কথা এইটো হ'ল হাগ্ৰামা মহিলাৰে এটা দুমুখীয়া নীতিৰ এইটো এটা প্ৰমাণ দিছোঁ এতিয়া চাওক BPFত আছিল হয়নে নহয় BPFত থাকি BPFত লুটি খাই এতিয়া BPFত বদনাম কৰিব এতিয়া BPFত বদনাম কৰিব BPFত থাকি BPFত লুটি খাই এতিয়া BPFত বদনাম কৰিব আহে কেনেকে কথা ক'ব আহিছে প্ৰমাণ লাগে প্ৰমাণ হ'ব এজনকে কওক হাগ্ৰামা মহিলাই খাইছে গোটেই লুটি খাইছে খাই লৈ এতিয়া আমাৰ বদনাম কৰিছে কিমান বদনাম কৰিছে 2005 ৰ পৰা লোৱা হৈ আছে এওঁলোকে ক'লে হ'ব নেকি 2005 আজি প্ৰায় BTC চৰকাৰখনত হাগ্ৰামা মহিলা ডাঙৰীয়া চৰকাৰত বহাবৰ কাৰণে প্ৰায় সংখ্যালঘু 83% ভোট সংখ্যালঘু মানুহে দিছিলে কিন্তু আজি CSB গঠন হ'ল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত যিটো BTCত যিটো মানে আজি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বা বিভিন্ন চৰকাৰী সা সুবিধাৰ ক্ষেত্ৰত যিটো মানে CSB গঠন হ'ল CSB এজনো সংখ্যালঘু মানুহক নিযুক্তি নিদিলে কিহৰ কাৰণে আজি লেণ্ড এডভাইজাৰী বৰ্ড হ'ল লেণ্ড এডভাইজাৰী বৰ্ডত কিয় আজি সংখ্যালঘু মানুহৰ মানে যিমান পাৰ্চেণ্টেজ অনুযায়ী নিযুক্তি দিব লাগিছে কিয় নিদিলে আজি তেওঁলোকে প্ৰশ্ন উত্থাপন আপোনাৰ কলেজক লৈ কলাইগাঁও উন্নয়ন কোনো কাৰণত হ'ব নোৱাৰে এখন শিক্ষানুষ্ঠানত তাত এজন মুখ্যমন্ত্ৰীয়ে দিয়া আঁচনি ইয়াত বিধায়কজনে লাগি পেলাই অনুষ্ঠানখন কৰিছে ইয়াত কোনো লোকঢাকৰ কথা নাই কিন্তু অকল যে এখন মডেল কলেজ বনালে কলাইগাঁৱৰ উন্নতি হ'ব এইটো কথা মই মানি নলওঁ এজন বিধায়কৰ বহুত কৰিবলগীয়া কাম আছে আজি আমাৰ ছাত্ৰ বন্ধু দুইজনে কৈ গৈছে আমাৰ ইতিহাস প্ৰসিদ্ধ কেন্দু কলাই তাত এচপৰা মাটি নপৰিল 5 বছৰৰ ভিতৰত আজি তাৰ সমান্তৰালভাৱে যিখন মুৰাদৰ দেৱালয় য'ত মানুহক নৰবলি দিয়া এখন তাত তৰোৱাল আজিও বিদ্যমান হৈ আছে তাত মামৰে ধৰি পৰি আছে সেইবিলাক সংৰক্ষণ কৰাৰ কি দায়িত্ব নাছিল নেকি বিধায়কগৰাকীৰ
আজি দুখনকৈ ইয়াত কলাইগাঁৱত সাপ্তাহিক বজাৰ আছে, সেই বজাৰ দুখন কিন্তু আজি বেদখলীৰ কবলত। আজি মানুহ এজাক বৰষুণ দিলে মানুহে বজাৰ কৰিব নোৱাৰা অৱস্থা বৰ্তমানো হৈ আছে। ইয়াত সৰ্বসাধাৰণ ৰাইজে গোটেই বিষয়খিনি জানে। দুটামান ৰাস্তা পথ পকীকৰণৰ যি ব্যৱস্থা মুখ্যমন্ত্ৰীৰ আঁচনিৰ জৰিয়তে হৈছে সেইখিনি বিধায়কে কৰিছে, কিন্তু আৰু ৰাস্তা বহুত কৰিবলগীয়া আছে। বিফলতাৰ দায়িত্ব আপোনালোকেও ল'ব লাগিব। নিশ্চয়, মই সেই কথাখিনিকে ক'ব গৈছোঁ। আজি ইয়াত সমগ্ৰ ওদালগুৰি জিলাখনত ক্ৰীড়া ক্ষেত্ৰত বহু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে আৰু বিভিন্ন স্থানত খেলিবলৈ গৈছে, কিন্তু ইয়াত এখন ষ্টেডিয়াম আছে, মানে আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। এখন মৃতপাই ষ্টেডিয়াম এখন আছে, তাত এচপৰা মাটি নপৰিল 5 বছৰে এগৰাকী বিধায়কৰ। গতিকে বিধায়কজন সম্পূৰ্ণৰূপে কলাইগাঁও উন্নয়নৰ স্বাৰ্থত তেওঁ ব্যৰ্থ হৈছে। মই একে আখৰে কৈছোঁ, কোনোবাই মানি ল'লেও ল'লে, কোনোবাই মানি নল'লেও নাই, কাৰণ আমিও এই কলাইগাঁৱতে আমাৰ জন্ম। গতিকে কোনে কি কাম কৰিছে আমি প্ৰত্যক্ষ কৰিছোঁ, আমাৰ লক্ষ্যত পৰি আছে কোনে কাম কৰিছে কোনে কাম কৰা নাই। উন্নয়ন কেৱল তেওঁলোকৰহে হৈছে, সাধাৰণ ৰাইজৰ উন্নয়ন হোৱা নাই। এইখন চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে ইমানেই বিকাশ হৈছে, ইমানেই বিকাশ হৈছে, বিকাশৰ ধুমুহাত কোনো থিয় হ'ব নোৱাৰে বোলে। বিকাশৰ ধুমুহাত কোনো থিয় হ'ব পৰা নাই, হাঁহি উঠে এওঁলোকৰ কথা শুনিলে। ইমানেই বিকাশ হৈছে, ইমানেই বিকাশ হৈছে, এতিয়া ঋণ লৈ লৈ মানে অসমখনক উলংঘ কৰিবলৈ ওলাইছে আপোনালোকে। ঋণ লৈ লৈ নিজৰ ভোট বেংক বনাব ওলাইছে আপোনালোকে, তাৰ বাহিৰে অন্য একো নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুদিনমানৰ আগতে কৈছিল যে ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰিব বুলি অসমখনক। তেওঁ পুৰা ডিঙিৰ শিৰ ফুলাই ফুলাই কৈছিলে যে 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখনক এখন কৰিব, কিন্তু ৰিজাৰ্ভ বেংকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰখনৰ আচল স্বৰূপটো উদঙাই দিলে। দেশৰ দৰিদ্ৰ ৰাজ্যৰ 8ম স্থানত আছে অসম। ইমানেই বিকাশ কৰিলে, ইমানেই বিকাশ কৰিলে, বিকাশৰ ধুমুহাত আজি অসম দৰিদ্ৰ ৰাজ্যৰ মানে 8 নম্বৰ স্থানত আছে। আৰু এইখন চৰকাৰে কিহৰ প্ৰতিযোগিতা কৰিছে? ৰিল বনোৱা প্ৰতিযোগিতা। মানে তেওঁলোকে কি কি কাম কৰিলে মানে ৰাইজক মাৰ্কেটিং কৰি দেখুৱাব, ৰিল বনাবলৈ দিছে। সঁচাকৈ হাঁহি উঠে। ৰিল বনাবলৈ যে দিছে, তেন্তে ৰিল বনোৱা টপিকটো এইটো ৰাখকচোন, যদি এইখন চৰকাৰৰ সাহস হয় যে ৰাইজ ঋণ লৈ লৈ আমাৰ চৰকাৰখনে অসমখনক উলংঘ কৰিবলৈ ওলাইছে, সেইটোৰ ওপৰতো আপোনালোকে ৰিল বনাওক। ক'ব পাৰিব এইখন চৰকাৰে? সাহস আছে? ৰিল বনাবলৈ, ৰিল বনোৱা মানে পৰ্যায় আহি পৰিছে এইখন চৰকাৰ। এটা ৰাষ্ট্ৰীয় দল, তেওঁলোকৰে চৰকাৰ চলি আছে। ইফালে আকৌ উন্নয়নো হৈছে বোলে, বিকাশো হৈছে। বিকাশক কিন্তু সাধাৰণ ৰাইজে আজিলৈকে দেখা নাই। কেৱল বিকাশ তেওঁলোকৰ ওচৰতহে আছে, সাধাৰণ ৰাইজৰ কেৱল বিনাশ। বিজেপিৰ নেতাকৰ্মীসকলৰ বিকাশ মানে ৰাইজৰ বিকাশ নহয়, ৰাইজৰ বিনাশ হয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে আমাৰ পাপ হৈছে। তেওঁ একচুৱেলি কোনোবা মন্দিৰত পুৰোহিত হৈ থাকিব লাগিছিলে, তেওঁ নহবা ব্যৱসায় কৰিব লাগিছিলে। তেওঁ যিদৰে মানে কথাবোৰ কয়, তেওঁ ব্যৱসায় কৰিলে ভাল আছিলে। অৱশ্যে তেওঁ ব্যৱসায় কৰাটো পাকৈ, চৰকাৰখন চলাই আছে, মুখ্যমন্ত্ৰী তেওঁৱে হয়, তেওঁৰ হাততে সকলোখিনি আছে, তেওঁতো ব্যৱসায়ো কৰি আছে। বাৰু যিয়ে নহওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখনকো মানে ৰখা হ'ব বুলি তেওঁ কৈছিলে। ডিঙিৰ শিৰ ফুলাই ফুলাই কৈছিলে এটা সময়ত। কিন্তু কি হ'ল? চব ফুটুকাৰ ফেন। বিকাশৰ ইমানেই ধুমুহা হ'ল যে ধুমুহাত একেবাৰে 8 নম্বৰ স্থানত অসম, দৰিদ্ৰ ৰাজ্যৰ। ৰিজাৰ্ভ বেংকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে আচল স্বৰূপটো উদঙাই দিলে। কিন্তু এইখন চৰকাৰে লাজ বোলা বস্তুটো চিনি নাপায়। তেওঁলোকে নিজকে জোকাৰত পৰিণত কৰিছে, নেশ্যনেল জোকাৰ। চলিত বৰ্ষৰ শেষলৈকে অসমৰ ঋণৰ বোজা হ'বগৈ 2.6 লাখ কোটি টকা। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুদিনমানৰ আগতে কৈছিলে ডিঙিৰ শিৰ ফুলাই ফুলাই যে 2028 চনৰ ভিতৰত অসমৰ অৰ্থনীতি 10 লাখ কোটি টকা হ'বগৈ। তেওঁ পুৰা মানে উফাইদাং মৰা, ডাংকুব মৰা কথা কৈছিলে। কিন্তু 2025 চনৰ মানে 2025 বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন মাত্ৰ 64,367 কোটি টকাহে হৈছিলে। ইয়াৰ বিপৰীতে যদি চাই অন্যান্য ৰাজ্যসমূহত, মহাৰাষ্ট্ৰত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন 45.32 লাখ কোটি। তাৰ পিছত যদি চাই তামিলনাডুত 31.11 লাখ কোটি টকা। তাৰ পিছত যদি চাই উত্তৰ প্ৰদেশত 29.70 লাখ কোটি। কৰ্ণাটকত যদি চাই 28.84 লাখ কোটি। পশ্চিমবংগত যদি চাই তেন্তে 18.15 লাখ কোটি। এতিয়া মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিকাশৰ ধুমুহাৰ কথা কৈছিলে। ইমান ধুমুহা আমাক নালাগে,
যে মানুহ জীয়াই থাকিব নোৱাৰে এনেকুৱা ধুমুহা নালাগে বিকাশৰ ধুমুহাই কেৱল আপোনালোকৰ মানে সা সম্পত্তি বহাইছে কোনোবা 17 বছৰ বয়সত 18টা কোম্পানী মালিক হৈছে বিকাশৰ ধুমুহাত কাৰোবাৰ 12,000 বিঘা মাটি হৈছে বিকাশৰ ধুমুহাত কাৰোবাৰ স্কুল হৈছে ৰিজৰ্ট হৈছে বাগান হৈছে বিকাশৰ ধুমুহাত কোনোবাই মানে চৰকাৰী ৰাজ সাহায্য 50 লাখ টকা পায় বিকাশৰ ধুমুহাত কোনোবাই চৰকাৰী ৰাজ সাহায্য 10,000 মানে 10,000 কোটি টকা পায় এনেকুৱা বিকাশ আমাক নালাগে এনেকুৱা বিকাশৰ ধুমুহা আমাক নালাগে বিকাশৰ ধুমুহা ইমানেই বৃদ্ধি পাইছে মানে এতিয়া বিকাশৰ ধুমুহাত মানে নল আছে জল নাই মানে নলটো আছে জল উৰাই নিলে বিকাশৰ ধুমুহাত চৰকাৰী স্কুল বন্ধ হ'ল বিকাশৰ ধুমুহাত কাখনৰ জৰিয়তে বহিৰাগত আহিলে বিকাশৰ ধুমুহাত চৰকাৰী স্কুল বন্ধ হ'ল বিকাশৰ ধুমুহাত মানে টোল গেট বৃদ্ধি পালে বিকাশৰ ধুমুহাত 6 নং দফা কাৰ্যকৰী নহ'লে বিকাশৰ ধুমুহাত 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিলে বিকাশৰ ধুমুহাত মূল্য বৃদ্ধি হ'ল বিকাশৰ ধুমুহাত মাহে মাহে ঋণ লৈ আছে ঋণৰ প্ৰকোপত অসমখনক উলংঘ কৰিব ওলাইছে আপোনালোকে এনেকুৱা বিকাশ নালাগে মানে চামুচেৰে দি পেলাই মানে জেচিপিৰে আপোনালোকে লৈ গৈছে নালাগে এনেকুৱা বিকাশ আপোনালোকে ৰাখক মানে এতিয়া মিঠাতেল নিমখ আৰু আঁচনিৰে বিজেপি চৰকাৰৰ মানে ভাগ্য নিৰ্ণয় কৰিব মানে বিজেপি চৰকাৰখনে নিমখ মিঠাতেল আৰু আঁচনিৰ জৰিয়তে মানে 26ৰ বৈতৰনী পাৰ কৰিম বুলি ভাবিছে এই অৱস্থা হৈছে ৰিল বনোৱা পৰ্যায় আহি পৰিছে ইফালে তেওঁলোকে কয় উন্নয়ন হৈছে কাৰ বিকাশ হৈছে ঋণ লৈ পেলাই কি উৎপাদনশীল কাম কৰিলে কেৱল আপোনালোকৰ উন্নয়ন হৈছে সাধাৰণ ৰাইজৰ উন্নয়ন হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কয় অসম মাতৃভূমি ৰাইজক ক'ব পাৰিবনে যে অসম মাতৃভূমিক বিক্ৰী কৰি বন্ধকত থৈছে যে আৰু মাৰ মূৰত যে অসম মাতৃৰ মূৰত যে ঋণৰ বোজা আছে এইবিলাক কথা আপুনি ৰাইজক ক'বলৈ সাহস হ'বনে নিজ মাতৃভূমিক যে বিক্ৰী কৰি বন্ধকত থৈছে আৰু মূৰৰ ওপৰত যে ঋণৰ বোজা এইবিলাক কথা ৰাইজক জনাওক লগতে সদনত দাখিল কৰা 7ম ৰাজ্যিক বিত্ত আয়োগৰ প্ৰতিবেদনৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে যদি চাই ঋণ আৰু হিতাধিকাৰী আঁচনি বিধ্বস্ত হৈছে আমাৰ ৰাজ্যৰ অৰ্থনীতি ঋণ আৰু হিতাধিকাৰী আঁচনি বৃহৎ পৰিমাণৰ ঋণ লোৱা আৰু ঋণৰ ধন অনুৎপাদনশীল কামত ব্যৱহাৰ কৰাৰ মানে এটা বিৰূপ প্ৰভাৱ পৰিছে আমাৰ ৰাজ্যৰ অৰ্থনীতিত আঁচনিত বছৰি ব্যয় হ'ব লগা 10,860 কোটি টকাই ৰাজ্যৰ অৰ্থনীতিত ব্যাপক ক্ষতি কৰিব আৰু কৰিছেও সঁচাকৈ বহুত এটা ভয়ানক পৰিস্থিতি আহি পৰিছে কিন্তু এইখন চৰকাৰে মানে একো নাই তেওঁলোকৰ কাৰণ তেওঁলোকে নিজৰ উন্নয়ন কৰি লৈছে তাৰপিছত তেওঁলোকে ৰাইজক আকৌ ৰিল বনাবলৈ ক'ব তাৰ বাহিৰে অন্য একো নহয় অসমখনক ঋণ লৈলেও উলংঘ কৰিব বিচাৰিছে এতিয়া কথা হৈছে জনমূৰি ঋণ কিমান হ'ব অলপ আমাক জনাওক এইখন চৰকাৰে জনমূৰি ঋণ কিমান আছে কেতিয়াবা মানে ভাবিলে লাজ লাগে য'ত মানে আয় বেছি হ'ব লাগিছিলে তাত ঋণৰ পৰিমাণে দিনক দিনে বৃদ্ধি পাইছে য'ত আমাৰ আয় হ'ব লাগিছিলে তাত ঋণৰ পৰিমাণে দিনক দিনে বৃদ্ধি পাইছে আৰু যদি চাই আমি যদি এই কথাটো গুৰুত্বভাৱে ভাবো ইয়াৰে কিমান শতাংশ আমাৰ মানে অসমবাসীৰ কামত আহিব আৰু কিমান শতাংশ এওঁলোকৰ এইখন চৰকাৰ নেতা পালি নেতাৰ মানে পকেটত যাব এই যে ঋণ লৈছে ইয়াৰে কিমান শতাংশ অসমবাসীৰ কামত আহিব আৰু কিমান শতাংশ এওঁলোকৰ পকেটত যাব এইটো এটা ডাঙৰ প্ৰশ্ন লোন লৈ পেলাই ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰে তাৰপিছত হিতাধিকাৰীক সৃষ্টি কৰি বস্তুৰ দাম বঢ়াই ৰাইজক লুটি লোনৰ ইণ্টাৰেষ্ট দি আছে আৰু এইখন চৰকাৰে এতিয়া প্ৰশ্ন হ'ল যে কি উৎপাদনশীল কামত খটালে এইখন চৰকাৰে ঋণ যে লয় কি উৎপাদনশীল কামত খটালে মানে লোন লৈ হিতাধিকাৰীক দি তাৰপিছত বস্তুৰ দাম বঢ়াই ৰাইজক লুটি পেলাই লোনৰ ইণ্টাৰেষ্ট দি আছে এইখন চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে কয় মুখ বোলে দুইফালে কিয় মাৰিছে এতিয়া ৰাইজকে আপুনি দুইফালে চেপা দিছে ক'বলৈ গ'লে এইখন চৰকাৰে এতিয়া ঋণৰ ওপৰত ঋণ লৈ পুনৰ ঋণ পৰিশোধ কৰাটো একো ডাঙৰ কথা নহয় এইটো অৱশ্যে লাজৰ কথা ঋণৰ ওপৰত ঋণ লৈ পুনৰ ঋণ পৰিশোধ কৰাটো এইটো কোনো ডাঙৰ কথা নহয় এইটো আমি কিন্তু সাধাৰণতে আমি লাজ অনুভৱ কৰোঁ কিন্তু এইখন চৰকাৰটো লাজ নাই ঋণ লওক কোনো কথা নাই কিন্তু এই যে ঋণৰ টকাৰে 50-60টা মান যদি ডাঙৰ ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰিলে হয় তেওঁলোকে ডাঙৰ 50-60টা মান ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰক প্ৰয়োজনীয় ব্যক্তিগত খণ্ডৰ লগত মিলাই লওক আমাৰ তাত আপত্তি নাই
কিন্তু তাকেই নকৰি কনষ্ট্ৰাকটিভ কাম নকৰি পেলাই উন্নয়নশীল কাম নকৰি পেলাই কেৱল ভোট বেংক সৃষ্টি কৰিলে আমাৰ আপত্তি আছে কিন্তু উৎপাদনশীল উন্নয়ন নালাগে এইখন চৰকাৰক উৎপাদনশীল উন্নয়ন এওঁলোকে বেয়া পায় উন্নয়ন কেৱল তেওঁলোকে নিজৰ হোৱাটো বিচাৰে এইখন চৰকাৰে কেৱল লোন লৈ মানে ঘিউ খাবই তেতিয়াহে ওচৰৰ চুবুৰীয়াক দেখাব পাৰিব চাওক আমি কিমান ধনী তেনেকুৱা হৈছে কথাটো মানে এতিয়া কথা হৈছে যে এইখন চৰকাৰে যে ঋণ লৈছে ঠিক আছে এটা কথা কওকচোন মূল্য বৃদ্ধি কিয় কৰিছে সকলো বস্তুতে টেক্স কিয় লগাইছে যদি সাহস আছে মূল্য বৃদ্ধি ৰোধ কৰক এনে মুখ চুপতি মাৰি লাভ নাই মূল্য বৃদ্ধি ৰোধ কৰক টেক্সবিলাক বন্ধ কৰি দিয়ক টেক্স কিয় লৈছে মূল্য বৃদ্ধি কিয় কৰিছে এইবিলাক সমাধান কৰক মূল্য বৃদ্ধি ৰোধ কৰক তেতিয়া আমি মানিম ঋণ লৈ পেলাই অসমখনক উলংঘ কৰি থাকিলেতো নহ'ব এতিয়া কথা আছে যে মানে এষাৰ বাক্য আছে যে পৈতৃক সম্পত্তিবিলাক যিবিলাক আমাৰ পৈতৃক সম্পত্তি আছে আমাৰ বাপ দাদাই অৰ্জন কৰি গৈছে সেইবিলাক সম্পত্তি পুতেকে বিক্ৰী কৰি পৰিয়ালৰ সদস্যসকলৰ মূৰত ঋণ জাপি দি সংসাৰ চলাই থকাটো এইটো সফল ব্যক্তিৰ পৰিচয় নহয় আমাৰ বাপ দাদাই আৰ্জি যোৱা সম্পত্তি বিক্ৰী কৰি পৰিয়ালৰ মূৰত ঋণৰ বোজা জাপি দি সংসাৰ চলাই থকাটো এজন সফল ব্যক্তিৰ পৰিচয় নহয় বিফল ব্যক্তিৰহে পৰিচয় কিন্তু এখন চৰকাৰে বুজি নাপায় মুখ্যমন্ত্ৰী ডাঙৰীয়ে বুজি নাপায় মুখ্যমন্ত্ৰী ডাঙৰীয়ে ক'ব যে বিকাশৰ ধুমুহাত বোলে কোনো থিয় হ'ব পৰা নাই ইমানেই বিকাশ কৰিলে যে বিকাশৰ ধুমুহাত আজি অসম 8 নম্বৰ স্থানত দৰিদ্ৰ ৰাজ্য ইয়াতকে আৰু কি বিকাশ লাগে লোন তেওঁলোকে ভাবে যে ঋণ লোৱাটো বেয়া কথা নহয় মানে আমি আকৌ ভাবো যে ঋণ কোনবিলাকে লয় যিবিলাক মানুহে মানে সংসাৰ চলাব নাই যিবিলাক মানুহৰ হাতত পইচা নাই টকা পইচা নাই সেইবিলাক মানুহে ঋণ লয় ঋণ লোৱাটো কিন্তু লাজৰ কথাহে ঋণ লৈছে লৈ পেলাই কি উৎপাদনশীল কাম কৰিছে সেইটো ডাঙৰ প্ৰশ্ন উন্নয়ন কাৰ হৈছে ঋণ লৈ কিমান শতাংশ ৰাইজৰ কামত খটুৱাইছে আৰু কিমান শতাংশ আপোনালোকৰ পকেটত গৈছে